हेलो एवरीवन वेलकम टू नॉलेज ऑफ साइंस। आज ये भिडिओट आमी तुमालोकर कारणे हाफ इयरली एग्जामिनेशन 2025 जोरहाट डिस्ट्रिक्टर क्लास 9 मैथमेटिक्सर क्वेश्चन पेपारखन লৈ আহিছো আৰু এই क्वेश्चन पेपारखन আমালৈ নেকিব নামৰ এজন ষ্টুডেণ্টে পঠিয়াইছে। क्वेश्चन पेपारखन দিয়াৰ বাবে তেওঁক আমি ধন্যবাদ জনাইছো। আৰু এই क्वेश्चन पेपारত যিখিনি क्वेश्चन আহিছে অলপ কনসেপচুৱেল হয় আৰু অলপ ভাল ভাল क्वेश्चन হয়। সো তোমালোকে এই क्वेश्चन पेपारखन সলভ কৰি যাবা। আৰু যদি কাৰোবাৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হোৱা নাই তোমালোকে এই क्वेश्चन पेपारखन সলভ কৰিবা। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গৈছে তোমালোকে পেপাৰবোৰ আমালৈ সেন্ড কৰিব পাৰা। মই স্ক্ৰিনত এটা নম্বৰ দিছো, তোমালোকে এই নম্বৰটোত পেপাৰবোৰ সেন্ড কৰিবা। নম্বৰটো হ'ল 6000174513 এই নম্বৰটোত তোমালোকে क्वेश्चन पेपारবোৰ সেন্ড কৰিবা। আৰু এই क्वेश्चन पेपारৰ PDF লিংক মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা। সো যদি তোমালোকে নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। পলম নকৰাকৈ তেনেহলে আমি ভিডিওটো স্টাৰ্ট কৰিছো। তো তোমালোকক গ্ৰুপ 8 45 টা MCQ দিয়া আছে। সো MCQ ৰ চোৱা কেনেকুৱা ধৰণৰ MCQ আহিছে আৰু এই क्वेश्चन पेपारখন তোমালোকে প্ৰেক্টিস কৰি যাবা। এই क्वेश्चन पेपारত যিবোৰ क्वेश्चन আছে বহুত ভাল ভাল क्वेश्चन আছে। সো তোমালোকে এই क्वेश्चन पेपारখন চাই যাবা। আৰু এনেকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টত তোমালোকক क्वेश्चन पेपारবোৰ দি যাম। সো ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আমি বহুত ভিডিও ইতিমধ্যে আপলোড কৰিছো, সেইবোৰ যদি তোমালোকে চোৱা নাই তোমালোকে চেনেলত গৈ চাব পাৰিবা। তেনেহলে क्वेश्चन पेपारবোৰত কেনেকুৱা ধৰণৰ क्वेश्चन আহিছে তোমালোকে চোৱা। তো গ্ৰুপ 1 তোমালোকক এই 45 টা MCQ দিয়া আছে। তাৰ পিছত গ্ৰুপ B তোমালোকক 2 নম্বৰী 3 নম্বৰী क्वेश्चन দিয়া আছে। সো 46 নম্বৰ দিয়া আছে, 1 আৰু 2 ৰ মাজত এটা পৰিমেয় সংখ্যা লিখি এইটো 2 নম্বৰ দিয়া আছে। তাৰ পিছত তোমালোকক এইটো P/Q আহি লিখিব কৈছে, ইয়াতে 2 নম্বৰ দিয়া আছে। তাৰ পিছত তোমালোকক এইটো হৰ পৰিমেয় কৰিব দিছে, ইয়াতে 2 নম্বৰ দিয়া আছে। তাৰ পিছত তোমালোকক সৰল কৰিব দিছে, এইটো 2 নম্বৰ দিয়া আছে। তাৰ পিছত 50 নম্বৰত তোমালোকক এটা क्वेश्चन দিয়া আছে, ইয়াত তোমালোকক এৰ মান উলিয়াব কৈছে। 51 নম্বৰটো তোমালোকক প্ৰমাণ কৰিব কৈছে। সো তোমালোকে क्वेश्चन পেপাৰখন চাই যোৱা। क्वेश्चन पेपर কেনেকুৱা ধৰণৰ क्वेश्चन দিয়া আছে।
আৰু এই কোৱেশ্চনবোৰ তোমালোকে প্ৰেক্টিছ কৰি যাবা তাৰ পিছত তোমালোকক গ্ৰুপ সি 3 নম্বৰী কোৱেশ্চন দিয়া আছে 3 নম্বৰ কোৱেশ্চনবোৰ চোৱা কেনেকুৱা ধৰণৰ দিয়া আছে তাৰ পিছত তোমালোকক আৰু এটা 3 নম্বৰী কোৱেশ্চন দিছে সো সেইবোৰ চাই যোৱা তাৰ পিছত তোমালোকক সংখ্যা ৰেখা √3 অৱস্থা নিৰ্ণয় কৰিব কৈছে তো √3 √5 নহলে √2 যিকোনো এটা আহিব পাৰে সো এই তিনটা এটা তোমালোকে চাই যাবা তাৰ পিছত 56 নম্বৰত তোমালোকে এটো প্ৰমাণ কৰিব কৈছে সো এটো তোমালোকক লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ধৰি কৰিব লাগিব মানে তোমালোকে 11 সাইড কৰি তোমালোকক 8 পাব লাগিব তাৰ পিছত তোমালোকক গ্ৰুপ ডি 4 নম্বৰী কোৱেশ্চন দিয়া আছে তো 4 নম্বৰী কোৱেশ্চন কেনে ধৰণৰ দিয়া আছে চোৱা তোমালোকক কেনেকুৱা ধৰণৰ 4 নম্বৰী কোৱেশ্চন দিয়া আছে তো এইখিনি আছিল আজিৰ কোৱেশ্চন পেপাৰখন সো আশা ৰাখিছো আজিৰ কোৱেশ্চন পেপাৰখনত যিমানখিনি কোৱেশ্চন আছে তোমালোকে এই কোৱেশ্চনবোৰ প্ৰেক্টিছ কৰিবা আৰু এই কোৱেশ্চনবোৰ তোমালোকৰ এক্সামত আহিব পাৰে আৰু ইয়াত পিডিএফ লিংকটো মই ডেসক্ৰিপচনত দিম তাৰ পৰা ডাউনলোড কৰি লবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো